Hello, welcome back to our channel Gyan Kalyan. I am Santamani Borthakur, and in this video we will study about electric current and circuit. ইলেক্ট্ৰিচিটি অথবা বিদ্যুতৰ আৱিষ্কাৰ বিজ্ঞানৰ এক অন্যতম সফলতা হিচাপে পৰিগণিত হৈছে আৰু আমি বৰ্তমান সময়ত ইলেক্ট্ৰিচিটিৰ ওপৰত ভাবিব নোৱাৰা ধৰণেৰে ডিপেন্ডেন্ট হৈ পৰিছোঁ আৰু এইখন পেজত আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা কিছুমান সামগ্ৰী দেখুওৱা হৈছে যোনবোৰ ইলেক্ট্ৰিচিটিৰ অবিহনে পোৱাটো সম্ভৱ নহয় এই সামগ্ৰীসমূহ ইলেক্ট্ৰিক কাৰেণ্টৰ সহায়ত পৰিচালিত হয় Now what is electric current? We get electric current due to the flow of charge. You may have heard of flow of water or flow of wind, right? Now what is flow of charge? Well, to understand this, do watch the video till the end. Now, to understand about the flow of charge, we need to understand what is charge. So there are two types of charges. One is positive charge and other is negative charge. The substances we have in our environment are all composed of atoms and molecules, which in turn are composed of electrons, protons, and neutrons. Electrons are negatively charged particles and protons are positively charged particles. At a neutral atomor khetrot, electron aru protonor honkya same thake. Aru electron aru protonor charge hoy, electronor charge minus 1.6 into 10 to the power minus 19 coulomb. আৰু এটা protonৰ charge হৈছে 1.6 into 10 to the power minus 19 coulomb. দুটাৰ magnitude same but sign বেলেগ বেলেগ তাৰ মানে ইলেক্ট্ৰন হৈছে negatively charged গতিকে তাৰ আগত এটা minus sign থাকিব আৰু proton হৈছে positively charged গতিকে তাৰ আগত plus sign থাকিব so ইলেক্ট্ৰন আৰু protonৰ সংখ্যা যদি এটা neutral atomত same হয় তাৰ মানে তাহাতৰ charge ইটোৱে হিতুক balance কৰিব ইলেক্ট্ৰনৰ negative charge protonৰ positive chargeক balance কৰিব গতিকে সেই নিউট্ৰেল স্পেচিছ মানে হৈছে সেই স্পেচিছটো চাৰ্জলেছ অৰ্থাৎ যাৰ চাৰ্জ নাই কিন্তু এটা এটমত যদি ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যাতকৈ কম থাকে বা ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যাতকৈ বেছি থাকে তেতিয়া আমি সেই এটমটোক নিউট্ৰেল বুলি নকওঁ তেতিয়া সেই এটমটোত চাৰ্জ থাকিব যদি ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যাতকৈ কম থাকে তেতিয়া আমি সেই এটমটোত পজিটিভ চাৰ্জ পাম আৰু যদি ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যাতকৈ বেছি থাকে আমি সেই এটমটোত নেগেটিভ চাৰ্জ পাম আৰু এইটোৱেই হয় যেতিয়া এটা কম্পাউণ্ড ফৰ্ম হয় এটা আয়নিক কম্পাউণ্ড ফৰ্ম হোৱাৰ সময়ত এটা এটমৰ ভ্যালেন্স শেলে হয়তো ইলেক্ট্ৰন একসেপ্ট কৰিব বা ইলেক্ট্ৰন এৰি দিব মুঠতে এটা এটমৰ ভ্যালেন্স শেলত 8টা ইলেক্ট্ৰন কৰিবলৈ বিচাৰে প্ৰত্যেকটো এটমে আৰু তাৰ বাবে ইলেক্ট্ৰন হয়তো এৰি দিব বা ইলেক্ট্ৰন একসেপ্ট কৰিব যদি হে ইলেক্ট্ৰন এৰি দিয়ে তেতিয়া প্ৰটনৰ তুলনাত ইলেক্ট্ৰনৰ সংখ্যা যেহেতু কমি গল গতিকে তেতিয়া এটমটোত আমি এটা পজিটিভ চাৰ্জ পাম আৰু তেতিয়া তাক আমি কেটায়ন বুলি কম যদি হে ইলেক্ট্ৰন একসেপ্ট কৰে তেতিয়া প্ৰটনৰ তুলনাত ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গল গতিকে তেতিয়া আমি এটা নেগেটিভ চাৰ্জ পাম আৰু তেতিয়া তাক আমি এনায়ন বুলি কম গতিকে এটা এটমত ইলেক্ট্ৰনৰ সংখ্যা কমিলে বা বাঢ়িলে আমি সেই এটমটোত চাৰ্জ পাম কিন্তু প্ৰটনৰ সংখ্যা সেম থাকিব because proton এটা এটমৰ নিউক্লিয়াছত টাইটলি বাউন্ড হৈ থাকে গতিকে ইলেক্ট্ৰন বঢ়া কমা হলে আমি এটমটোত নেগেটিভ বা পজিটিভ চাৰ্জ পাম so ইয়াত লিখা হৈছে when an atom loses electrons from its valence shell it acquires positive charge and when it accepts electrons it acquires negative charge Now, electric current is defined as the amount of charge passing through a particular area in unit time, or it is simply the rate of flow of charge through a given area. Current is denoted by the symbol I. অৰ্থাৎ এটা পাৰ্টিকুলাৰ এৰিয়াৰ মাজেৰে 1 সেকেন্ডত কিমান চাৰ্জ ফ্লো হল তাকে আমি কাৰেন্ট বুলি কম আৰু ইয়াক I ৰে ডেনোট কৰে আৰু I মানে হৈছে Q/T যত Q মানে হৈছে চাৰ্জ আৰু T মানে হৈছে টাইম I equals to Q by T. Yat likha hoise je current is the flow of charge through a particular area in unit time. Yat just flow of charge boli koa hoise. Kintu positive charge or flow na negative charge or flow hetu kotha koa hua nai. Kintu asolote ki hoy je eta atomor nucleusot proton bor bahut tightly bound hoi thake. Gotike electronor flow folothe ami current pao. Now speaking of the direction of current, it has been a subject of controversy. In reality, current is the result of flow of electrons and current flows in a direction opposite to the flow of electrons.
গতিকে আমি ইলেক্ট্ৰনৰ ফ্ল'ৰ কাৰণেহে কাৰেণ্ট পাওঁ কিন্তু কাৰেণ্টৰ ডিৰেকশ্যনটো ইলেক্ট্ৰনৰ ডিৰেকশ্যনৰ অপজিট ছাইডে বুলি ধৰা হয় এইটো এই কাৰণেই যে যেতিয়া কাৰেণ্ট ডিস্কভাৰ হৈছিলে তেতিয়ালৈকে ইলেক্ট্ৰন ডিস্কভাৰ হোৱা নাছিলে গতিকে মানুহে ভাবিছিলে যে পজিটিভৰ পৰা নিগেটিভলৈ কিবা এটা ফ্ল' হয় আৰু সেই কাৰণে আমি কাৰেণ্ট পাওঁ গতিকে তেতিয়া ডিৰেকশ্যনটো পজিটিভ টু নিগেটিভ বুলি মানুহে এজিউম কৰি লৈছিলে কিন্তু যেতিয়া ইলেক্ট্ৰন ডিস্কভাৰ হ'ল তেতিয়া মানুহে গম পালে বহুত ৰিচাৰ্চ চলিলে তেতিয়া গম পালে যে আচলতে নিগেটিভৰ পৰাহে পজিটিভলৈ ফ্ল' হয় আৰু ইলেক্ট্ৰনছ ফ্ল' হয় আৰু সেইবাবেহে আমি কাৰেণ্ট পাওঁ কিন্তু আগৰ পৰা মানুহে যেনেকৈ ইউজ কৰি আহিছে পজিটিভৰ পৰা নিগেটিভলৈ যায় বুলি যোনটো ভাবি আহিছিলে আৰু তাৰ কাৰণে পজিটিভ টু নিগেটিভ চাইন ইউজ কৰিছিলে মানুহে ইলেক্ট্ৰন ডিস্কভাৰ হোৱাৰ পিছতো বা সঠিক কথাটো গম পোৱাৰ পিছতো সেই চাইন কনভেনশ্যনটো চেঞ্জ কৰিবলৈ নিবিচাৰিলে তেওঁলোকে এটা কাম কৰিলে যে পজিটিভৰ পৰা নিগেটিভলৈ যোনটো আগৰ পৰা চাইন ইউজ কৰি আহিছে সেই ডিৰেকশ্যনটোক তেওঁলোকে কনভেনশ্যনেল কাৰেণ্ট নাম দিলে আৰু তাৰ অপজিট ডিৰেকশ্যনত যোনটো ডিৰেকশ্যনত আচলতে ইলেক্ট্ৰন ফ্ল' হয় আৰু যাৰ কাৰণে আমি কাৰেণ্ট পাওঁ সেই ডিৰেকশ্যনটোক ইলেক্ট্ৰিক কাৰেণ্ট বুলি ক'লে এতিয়া এটা ইলেক্ট্ৰিক চাৰ্কিট যদি আমি ধৰোঁ ইয়াত এটা ইলেক্ট্ৰিক চাৰ্কিট দেখুওৱা হৈছে ইয়াত বেটেৰী প্লাগ কি এমিটাৰ এণ্ড বাল্ব এই গোটেইকেইটা এটা কণ্ডাক্টৰ বা এটা ৱায়াৰেৰে জইন কৰা হৈছে ইয়াত দুটা বেটেৰী ইউজ কৰা হৈছে আৰু বেটেৰীৰ পজিটিভ টাৰ্মিনেলৰ পৰা নিগেটিভ টাৰ্মিনেলৰে ডিৰেকশ্যনটো দিয়া হৈছে আৰু এইটোক আমি কনভেনশ্যনেল কাৰেণ্ট বুলি ক'ম যদিহে নিগেটিভৰ পৰা পজিটিভলৈ ডিৰেকশ্যন দিয়া হয় তেতিয়া তাক আমি ইলেক্ট্ৰিক কাৰেণ্ট বুলি ক'ম গতিকে আমি কাৰেণ্টৰ ডিৰেকশ্যন দেখুৱাবলৈ এই দুইটা ইউজ কৰিব পাৰিম পজিটিভৰ পৰা নিগেটিভলৈ যদি দেখুৱাওঁ তেতিয়া তাক কনভেনশ্যনেল কাৰেণ্ট বুলি ক'ম আৰু যদি নিগেটিভৰ পৰা পজিটিভলৈ দেখুৱাওঁ তেতিয়া তাক ইলেক্ট্ৰিক কাৰেণ্ট বুলি ক'ম এইটো কথা মেনশ্যন কৰি দিলেই হ'ল গতিকে ইলেক্ট্ৰনৰ ফ্ল'ৰ ফলতহে আমি কাৰেণ্ট পাওঁ কিন্তু যেতিয়া এইটো কথা মানুহে ৰিয়েলাইজ কৰিলে তেতিয়াও তেওঁলোকে আগৰ পৰা ইউজ কৰি অহা চাইন কনভেনশ্যনটো চেঞ্জ কৰিবলৈ নিবিচাৰিলে আৰু সেইবাবে এটা ইলেক্ট্ৰিক কাৰেণ্ট নাম দিলে আৰু আনটোক কনভেনশ্যনেল কাৰেণ্ট নাম দিলে আৰু এইটো হৈছে এটা ইলেক্ট্ৰিক চাৰ্কিটত কি থাকে চোৱা এটা বাল্ব থাকে এমিটাৰ থাকে প্লাগ কি থাকে বেটাৰী থাকে আৰু এই গোটেইকেইটা বস্তুক এডাল ৱায়াৰ বা কণ্ডাক্টৰে জইন কৰি থাকে এমিটাৰ হৈছে ইলেক্ট্ৰিক কাৰেণ্ট জোখা এটা সঁজুলি আৰু এই চাৰ্কিটটোত যদিহে কিটো ক্ল'জ হৈ থাকে তেতিয়া আমি কাৰেণ্ট পাম মানে এই চাৰ্কিটৰ মাজেৰে কাৰেণ্ট ফ্ল' হ'ব তেতিয়া আমি কাৰেণ্টৰ ডিৰেকশ্যনটো দি দিব লাগিব যদিহে কিটো অ'পেন হৈ থাকে তেতিয়া আমি কাৰেণ্ট নেপাম এতিয়া চাৰ্জৰ SI ইউনিট হৈছে কলম C কাৰেণ্টৰ SI ইউনিট হৈছে এম্পিয়াৰ A and 1 ampere is constituted by the flow of 1 coulomb of charge per second অৰ্থাৎ আমি জানো এতিয়া যে কাৰেণ্ট অৰ্থাৎ I মানে হৈছে Q/T হয়নে ইয়াত Q মানে হৈছে চাৰ্জ T মানে হৈছে টাইম আমাক যদি 1 এম্পিয়াৰ চাৰ্জ লাগে তাৰ কাৰণে আমি কি কৰিম 1 কুলম চাৰ্জ ল'ম Q ইয়াত আমি পাইছোঁ যে Q বা চাৰ্জৰ SI ইউনিট হৈছে কুলম গতিকে আমি Q বা চাৰ্জৰ ঠাইত 1 কুলম ল'ম আৰু টাইমৰ ঠাইত 1 ছেকেণ্ড ল'ম গতিকে 1 এম্পিয়াৰ আমি কেনেকৈ পাম যদিহে 1 কুলম চাৰ্জ ফ্ল' হয় ইন 1 ছেকেণ্ড তেতিয়া আমি তাক 1 এম্পিয়াৰ কাৰেণ্ট ফ্ল' হ'ল বুলি ক'ম ইলেক্ট্ৰিক কাৰেণ্ট ইজ মেজাৰ্ড বাই এন ইনষ্ট্ৰুমেণ্ট কল এমিটাৰ আৰু আমি জানো যে ইলেক্ট্ৰিক কাৰেণ্টৰ SI ইউনিট হৈছে এম্পিয়াৰ আৰু 1 মিলি এম্পিয়াৰ মানে হৈছে 10 to the power -3 এম্পিয়াৰ 1 মাইক্ৰ এম্পিয়াৰ মানে হৈছে 10 to the power -6 এম্পিয়াৰ and 1 মেগা এম্পিয়াৰ মানে হৈছে 10 to the power 6 এম্পিয়াৰ সদায় যে আমাক কিবা যেতিয়া কোৱেশ্চন আহিব সদায় যে এম্পিয়াৰতে থাকিব ইউনিট তেনেকুৱা নহয় কেতিয়াবা হয়তো মিলি এম্পিয়াৰ থাকিব পাৰে কেতিয়াবা মাইক্ৰ এম্পিয়াৰ থাকিব পাৰে কেতিয়াবা মেগা এম্পিয়াৰ থাকিব পাৰে গতিকে আমি এইবোৰ জানিব লাগিব যে কিমান মিলি এম্পিয়াৰত 1 এম্পিয়াৰ হয় কিমান মাইক্ৰ এম্পিয়াৰত 1 এম্পিয়াৰ হয় এইবোৰৰ বিষয়ে জানিব লাগিব গতিকে এইকেইটা মনত থবা 1 মিলি এম্পিয়াৰ ইকুৱেলছ টু 10 to the power -3 এম্পিয়াৰ 1 মাইক্ৰ এম্পিয়াৰ ইকুৱেলছ টু 10 to the power -6 এম্পিয়াৰ 1 মেগা এম্পিয়াৰ ইকুৱেলছ টু 10 to the power 6 এম্পিয়াৰ আৰু বহুত আছে কিন্তু এতিয়ালৈ এইকেইটা জানিলেই হ'ব Now there are two types of electricity one is static electricity and other is current electricity the physics of charges at rest is called static electricity and it is also known as electrostatics ধৰা ইয়াত
চাৰ্জ ফ্ল' হ'ব কিন্তু মোমেণ্টাৰী হ'ব খুব কম সময়ৰ কাৰণেহে ফ্ল' হ'ব আৰু ইয়াৰ এটা এক্সাম্পল হৈছে লাইটনিং বিজুলী মৰাটো এটা ষ্টেটিক ইলেক্ট্ৰিচিটিৰ এক্সাম্পল হয় Then, static electricity is generated when a person combs his hair by the friction between comb and dry hair. এজন ব্যক্তিয়ে যেতিয়া চুলি ফনিয়ায় ঠিক আছে যেতিয়া শুকান চুলি হ'ব লাগিব যেতিয়া চুলি ফনিয়াব তেতিয়া ফনিখনত ফ্ৰিকশ্যন হ'ব চুলি আৰু ফনিৰ মাজত ফ্ৰিকশ্যন হ'ব আৰু তাৰ ফলত ষ্টেটিক ইলেক্ট্ৰিচিটি জেনেৰেট হ'ব আৰু সেইবাবে অলপ সময় ফনিয়াই দিয়াৰ পিছত আমি যেতিয়া ফনিখন অলপ দূৰত থৈ দিম তেতিয়া চুলিবোৰক আকৰ্ষণ কৰে ফনিখনেৰে এইটো হয়তো তোমালোকে মন কৰিছা আৰু এইটো ষ্টেটিক ইলেক্ট্ৰিচিটি জেনেৰেট হোৱাৰ ফলতে হয় Then current electricity. The study of electric charges in motion is called current electricity. For example, flow of current through a conductor when it is connected to a battery. আমি অলপ আগতে যে চাই আহিছিলোঁ ইলেক্ট্ৰিক চাৰ্কিটটো আৰু তাত কি হৈছিলে কাৰেণ্ট ইলেক্ট্ৰিচিটি আমি পাইছিলোঁ তাত কণ্ডাক্টৰৰ মাজেদি ইলেক্ট্ৰিচিটি ফ্ল' হৈছিলে আৰু সেইটো কণ্টিনিউৱাছ ফ্ল' আছিলে ঠিক আছে এইটো মোমেণ্টাৰী ফ্ল' নহয় সেইটো কণ্টিনিউৱাছ ফ্ল' ইয়াত দিয়া হৈছে দি অৰ্ডাৰ্ছ অফ মেগনিটিউড অফ ছাম ইলেক্ট্ৰিক কাৰেণ্টছ উই কাম এক্ৰছ ইন ডেইলি লাইফ আমাৰ দৈনন্দিন জীৱনত দেখি থকা বা আমি ব্যৱহাৰ কৰি অহা সামগ্ৰীসমূহত কিমান কাৰেণ্ট ফ্ল' হয় সেইটো কথা ইয়াত দিয়া হৈছে কাৰেণ্ট ইন ডমেষ্টিক এপ্লায়েন্সেছ তাত এপ্ৰক্সিমেটলি 1 এম্পিয়াৰ কাৰেণ্ট থাকে দেন কাৰেণ্ট কেৰিড বাই লাইটনিঙত বহুত বেছি কাৰেণ্ট ফ্ল' হয় তাত গ্ৰেটাৰ দেন 10 to the power 4 এম্পিয়াৰ হয় যোনটো এটা বহুত ডাঙৰ নম্বৰ ডেট ইজ এ হিউজ নম্বৰ আৰু সেইবাবে বজ্ৰপাত পৰিলে মানুহৰ মৃত্যু হয় বিকজ তাত বজ্ৰপাত পৰিলে বহুত বেছি কাৰেণ্ট ফ্ল' হৈ যায় Now, electric current is a scalar quantity, although it has both magnitude and direction. This is because the laws of ordinary algebra are used to add electric currents, and laws of vector addition are not applicable to the addition of electric currents. So, electric current is a scalar quantity, jodio your magnitude and direction duota ase. Because electric current add koriboloi, ami simple algebra use koribo paro. Vector quantities or additional karne, যোনকেইটা ল ইউজ হয় লজ অফ ভেক্টৰ এডিশ্যন সেইকেইটা ইলেক্ট্ৰিক কাৰেণ্টৰ ক্ষেত্ৰত এপ্লিকেবল নহয় গতিকে ইলেক্ট্ৰিক কাৰেণ্ট আমি স্কেলাৰ কোৱান্টিটি হিচাপে জানো আৰু ইয়াতে ইলেক্ট্ৰিক কাৰেণ্ট এণ্ড চাৰ্কিট এই টপিকটো শেষ হৈছে থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং আৰু যদিহে তোমালোকৰ ভাল লাগিলে দেন আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোক লাইক কৰিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা থেংক ইউ ভেৰি মাছ